আলহামদুলিল্লাহি ওয়াহদাহু ওয়াসসালাতু ওয়াসসালামু আলা মান লা নাবিয়্যা বা'দা। মই আপোনালোকৰ সন্মুখত এটা মূল্যৱান সম্পদৰ বিষয়ে ক'ব বিচাৰিছোঁ। যিটো সম্পদৰ বিষয়ে যদি আপুনি জানে তেনেহ'লে আপুনি হেৰান হৈ যাব, আচৰিত হৈ যাব। সেই সম্পদটোৰ বিষয়ে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উম্মতৰ ওপৰত বহুত আশা কৰিছিল আৰু সেই সম্পদটোৰ বিষয়ে জিবৰিল ইছলাম বহুত হুকুমো কৰিছিল আৰু নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মৃত্যুৰ আগতে সেই সম্পদৰ বিষয়ে মানুহক তালিমো দি গৈছিল। আৰু সেই সম্পদটো হৈছে মেছৱাক, যাক আমি বহুত পিছত পেলাই থৈছোঁ। হাদিছত আহিছে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত যিমানবাৰ জিবৰাইল আলাইহিস সালাম আহিছিল সিমানবাৰে মেছৱাক আৰু পৰশিৰ বিষয়ে ইমান তাকিদ কৰিছিল। নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ ফৰমাইছে, মোৰ ভয় হৈ গৈছে মোৰ দাঁতৰ গুৰি ছিঙি যায় নেকি। আৰু পৰশিৰ বিষয়ে ইমান হুকুম কৰিছিল যে মোৰ ভয় হৈ গৈছে পৰশিকো মোৰ মালৰ হিস্সা দিব লাগে নেকি। মেছৱাকটো কিমান মূল্যৱান বস্তু, আৰু মেছৱাক কৰি কেনে আপুনি যিকোনো আমল কৰিব তো সেই আমলৰ ভাও বাঢ়ি যায়। মেছৱাক কৰি কেনে আপুনি ফৰজ নামাজ পঢ়িব তো ফৰজ নামাজ 25 গুণ 27 গুণলৈ তাৰ স্বভাৱ বৃদ্ধি কৰি দিয়া হয়। এজন মানুহে 4 ৰাকাত নামাজ বা 2 ৰাকাত নামাজ যদি 25 বাৰ পঢ়ে কিমানখিনি সময় লাগিব বা কিমানখিনি তাৰ কষ্ট হ'ব। কিন্তু সেইজন ব্যক্তি মেছৱাক ভালকৈ সুন্নত মোতাবিক যদি কৰে তেনেহ'লে সেইজন ব্যক্তিৰ নামাজ 25 গুণলৈ বা 27 গুণলৈ বৃদ্ধি কৰি দিয়া হয়। হাদিছত আহিছে এজন ব্যক্তি যদি ভালদৰে তাহাজ্জুদ নামাজৰ আগত ভালদৰে উজু কৰে আৰু ভালদৰে নাকত পানী দিয়ে, কাৰণ নাকত পানী দিয়াৰ বিষয়ে এনেকুৱা আহিছে য়েবিতু শয়তান, নাকত শয়তানে ৰাতি গুজাৰি বুলি কৈছে। সেই নাকত ভালকৈ পানী দিয়া কথা সেইকাৰণে বাৰ বাৰ কৈছোঁ যে নাকতো নাক ভালকৈ চাফ কৰে, কাৰণ শয়তান ৰাতি গুজাৰে তাত। তো ভালদৰে উজু কৰি কেনে নামাজৰ মুছল্লাত খাৰা হৈ কোৰাণ পঢ়া আৰম্ভ কৰে, তেনেহ'লে এটা ফৰিষ্টা আহি কেনে তাৰ মুখৰ সেইজন ব্যক্তিৰ মুখৰ লগত ফৰিষ্টাজনে মুখ লগাই দিয়ে আৰু সকলো কালাম পাক সেই ফৰিষ্টানে পেটত লৈ লয় আৰু আল্লাহৰ ওচৰত পেশ কৰি দিয়ে। মেছৱাকৰ ফজাইল হয়। সেইকাৰণে মহতৰম হযৰাত, তো আমি যিকোনো আমল ফজাইল জানি কেনে কৰিম তাৰ সেই আমলটোৰ পাৱাৰ বাঢ়ি যায়, ভাও বাঢ়ি যায় আৰু কৰিবৰ কাৰণে ইচ্ছা যাব। আৰু এইটো হৈছে নামাজৰ ফজাইল। আৰু দুনিয়াত লাভ, সুবহানাল্লাহ, ইনাৱ্বিৰুল বাছাৰা, চকুৰ ৰশ্নি বাঢ়ি যায় মেছৱাকৰ কাৰণে। ওয়া আহসানুহা আন্নাহু শিফাউ লিমা দুনাল মউত, এই মেছৱাক মউতত বাহিৰে সকলো বেমাৰৰ শিফা। আমি নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যিটো হুকুম কৰিছে আমি সেইটো বস্তুৰ পৰা আমি ইয়াকিন কৰিবই লাগিব। যদি আমি ইয়াত আকল লগাওঁ তেনেহ'লে আমি মুনাফিকৰ ফালে গুচি যাম। ওয়া আহসানুহা আন্নাহু শিফাউ লিমা দুনাল মউত, মউতৰ বাহিৰে সকলো বেমাৰৰ এই মেছৱাক শিফা। আৰু প্ৰত্যেকজন মুছলমানে পুলচাতৰ ৰাস্তাৰ ওপৰত গুজৰিবই লাগিব। এই মেছৱাক মদদগাৰ হয়। মাশা আলাত তাৰিক কোৱা হৈছে মেছৱাক কৰাৰ ব্যক্তিৰ কাৰণে পুলচাতৰ ৰাস্তা দেখাটো মানে আসান হৈ যায়। ওয়া মাৰজাতুৰ ৰব ৰাজি হৈ যায় মেছৱাক কৰাৰ কাৰণে। ওয়া ইউশখিতুশ শাইতান, শয়তান দূৰ পলাই যায়। শয়তান অগ্নিশৰ্মা, শয়তান খঙত থাকে। ওয়া মুফৰিহাতুল লিল মালাইকা, আৰু ফৰিষ্টাসকল কি হয়, ৰাজি হয়। অৰিহুল লিল ফামি, মুখৰ দুৰ্গন্ধ দূৰ কৰে। ওয়া কাবিয়ুল লাথা, আৰু দাঁতৰ যিটো গুৰি বুলি কোৱা হয় সেই গুৰি মজবুত কৰে। ওয়া ইহজিমুত তাআম, আৰু খানাক হজম কৰে। খানাক এই মেছৱাকে হজম কৰে। ওয়া ইয়াজিদু বিল হাসানাত, আৰু নেক কাম কৰাৰ কাৰণে এই মেছৱাকে কি কৰে, আমাদা কৰে। ওয়া ইউকতিউল বালগাম, আৰু বলগমক দূৰীভুক্ত কৰে। আৰু সকলোতকৈ ডাঙৰ লাভ হৈছে কি হয়, খুৰুজ আনিৰ रूह निकालने में आसानी रहता है। रूह ওলোৱাৰ কাৰণে মৃত্যুৰ সময়ত এই মেছৱাক মদদগাৰ হয়। সেইকাৰণে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মৃত্যুৰ আগতে এই তালিমটো দি গৈছে। মেছৱাক চুবাব নোৱাৰি নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে, কিন্তু আয়েশা সিদ্দিকাই মেছৱাক চুবাই কেনে, আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু তাআলা আনহা মেছৱাক চুবাই কেনে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মুখত দি দিছিল। আৰু সেই মেছৱাক আখৰি মেছৱাক হয়, তাৰপৰা দুনিয়াৰ পৰা ৰক্ষা হৈ গৈছে। তো रूह ওলোৱাৰ কাৰণে আসানি হয়। ওয়া আলাহা তাজকিৰাতু শাহাদাতুন ইনদাল মউত, সকলোতকৈ ডাঙৰ নাফা এইটোৱে হয় যে মউতৰ সময়ত কলিমা নসিব হ'ব। আৰু এনেকুৱা ওয়া আলাহা তাজকিৰাতু শাহাদাতুন ইনদাল মউত, মৃত্যুৰ সময়ত শাহাদাতেন को याद दिलाने के लिए बहुत बेहतरीन जरिया है। মৃত্যুৰ সময়ত শাহাদাতেন কলিমা, শাহাদাত যি দুটা শাহাদাত কলিমা আছে
সেই সাদত কৰিব পঢ়াৰ কাৰণে এই মেচৱাক বহুত ডাঙৰ আলা হয়, বহুত ডাঙৰ হাতিয়াৰ হয়। সেইকাৰণে মহতৰম দোস্ত বুজুৰ্গ, তো আমি মেচৱাক কৰাৰ কাৰণে আমি আদত বনাওঁ। আমি কেইজনমান ব্যক্তি মেচৱাক কৰা দেখা পাওঁ, গিনে চুনে লওক, গিনতি কৰিব পাৰি। কিন্তু আজি আমাৰ মা ভনীসকলৰ মাজত এই মেচৱাকটো নাই। তেখেতসকলক চোৱাবৰ কাৰণে আমাদা কৰিব লাগে। আমি সকলো মৰ্দ হাজৰাতক অনুৰোধ কৰিছোঁ যে আপুনি আপোনালোকৰ বিবিসকলক বা মাসকলক যে আমি মেচৱাক হাদিয়া পেছ কৰোঁ। তো আমাৰ তেখেতসকলে যিটো আমল কৰিব, ইয়াৰ স্বভাৱৰ হিস্সা আমিও হ'ব পাৰিম। সেইকাৰণে ঘৰতো বাচ্চাকো মেচৱাক কৰাৰ কাৰণে আমি অভ্যাস কৰিব লাগে, আদত দিব লাগে। সাহাবাসকল যেতিয়া নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জামানাত সফৰৰ পৰা ৱাপাছ আহিছিল, তেতিয়া নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হাদিয়াত মেচৱাক পেছ কৰিছিল। আৰু সাহাবাই ইৰশাদ কৰিছে যে আমাৰ ওচৰত মেচৱাক আছিল, তথাপি আমি নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হাদিয়া পেছ আমি গ্ৰহণ কৰিছিলোঁ। সেইকাৰণে হাদিয়া দিব লাগে, হাদিয়া ল'ব লাগে। হাদিয়া দিয়াৰ পিছত এইটো বস্তু ইমান সৰুকৈ বৰ বেছি 20 টকা 30 টকা লয়। তো আমি ইনশাআল্লাহ সকলোৱে হাদিয়া পেছ কৰিম। তো মেচৱাক কৰাৰ তৰিকা যিটো আছে, আপুনি এইটো বুঢ়া আঙুলি তলত ল'ব, এই তিনিটা আঙুলি ওপৰত ল'ব আৰু সৰু আঙুলিটো তলত ল'ব। তো আমি এনেকুৱা ধৰণৰ মেচৱাক লওঁ, সুন্নত হয়, একযোৰে হ'ব লাগে। তো আমি মেচৱাক কৰাৰ সময়ত আমি আৰম্ভণি সন্মুখৰ পৰা কৰিম, আমি ডাইন ফালে লৈ যাম। এনেকৈ ইজাজত আছে, এনেকৈ হাদিছত আছে। তওলান ওয়া আৰজান, দীঘলকৈ আৰু পথালিকৈ আমি এনেকৈ কৰক, তাৰপিছত এনেকৈ কৰক। এই এটা মেচৱাক হ'ল আপোনাৰ। তো আপুনি নতুন পানী ল'ব, কুলি কৰিব, আকৌ মেচৱাক কৰিব, আকৌ নতুন পানী ল'ব, আকৌ মানে কি মেচৱাক ধুই ল'ব, আকৌ মেচৱাক কৰিব, নতুন কুলি কৰিব, নতুন পানী ল'ব। আপুনি এনেকৈ 3 বাৰ কৰক। 3 বাৰ কৰি সুন্নত এটা আহিব। তাতে বেছিকৈ জৰুৰত আছে, বেছিকৈ যদি কৰিব পাৰে, তেনে আকৌ আপুনি জিভাখনত ঘঁহাৰ কাৰণে হাদিছত আহিছে, ইজাজত দিছে। জাবান কবি ৰখাৰ সত্তে, জিভাটো আপুনি কৰিব ঘঁহিব পাৰিব। তো মহতৰম দোস্ত বুজুৰ্গ, তো আমি যদি এনেকুৱা ধৰণৰ মেচৱাক কৰোঁ, ইনশাআল্লাহ আমাৰ কি হ'ব, আমালৰ স্বভাৱ বাঢ়ি যাব। দুনিয়াত এনেকুৱা ধৰণৰ লাভ আছে, মৃত্যুৰ সময়ত লাভ আছে। আৰু আপোনাক লাষ্ট এটা কথা কৈ কিনে শেষ কৰি আছোঁ। আপুনি যদি মেচৱাক কৰাৰ পিছত যদি এটা দোৱা পঢ়ে, সেই দোৱাটো পঢ়াৰ পিছত দুনিয়াত আপোনাৰ 2টা লাভ হ'ব, আৰু মৃত্যুৰ পিছত আপোনাৰ এটা লাভ হ'ব। আমি সেই দোৱাটো আমি কিয় মুখস্থ নকৰোঁ, কৰোঁ ইনশাআল্লাহ। আপোনালোকে মোৰ লগে লগে পঢ়ক, আল্লাহুম্মা তাহিৰ ফামি ওয়া নাৱ্বিৰ কলবি ওয়া হাৰৰিম জাসাদি আলান নাৰ। আল্লাহ কৈছে, আল্লাহুম্মা তাহিৰ ফামি, এ আল্লাহ মোৰ মুখখন পাক কৰি দিয়ক, ওয়া নাৱ্বিৰ কলবি, আৰু মোৰ কলবক মুনাৱ্ৱৰ কৰি দিয়ক, নূৰেৰে নূৰ কৰি দিয়ক, ওয়া হাৰৰিম জাসাদি আলান নাৰ, আৰু মোৰ জিসিমক জাহান্নামৰ জুৰ পৰাই, মানে জাহান্নামৰ জুৰ ওপৰত মোৰ হাৰাম কৰি দিয়ক, মোৰ জিসিমক জাহান্নামৰ জুৰ ওপৰত হাৰাম কৰি দিয়ক। দুনিয়াত 2টা লাভ আৰু মৰাৰ পিছত 2টা লাভ। সেইকাৰণে মই আপোনালোকৰ ওচৰত বৰখাস্ত কৰিছোঁ, ইনশাআল্লাহ আজিৰ পৰা যদি আপোনালোকে মেচৱাক মাৰে, আপোনালোকে এই আমলটো কৰা আৰম্ভ হ'ব, ইনশাআল্লাহ দুনিয়াতো লাভ হ'ব, মৃত্যুৰ সময়তো লাভ হ'ব, আৰু মৃত্যুৰ পিছতো লাভ হ'ব ইনশাআল্লাহ। যেখানি করো তার উপর আমার তৌফিক দান করো। ওয়া আখির দাওয়ানা আলহামদুলিল্লাহ।